এই চৰকাৰখনে আজি য'ত গুৰুত্ব দিব লাগিছিল ত'ত গুৰুত্ব দিয়া নাই কাৰ যিটো সমস্যাৰ সৃষ্টি কৰিছে তেওঁলোকে কৈছিল যে ক্লাছ 6ৰ দ্বাৰা এই অসমৰ অসমীয়া মানুহবিলাকক আমি তেওঁলোকৰ ভাষা কলা কৃষ্টি সংৰক্ষণত আমি ব্যৱস্থা আছিল আসাম একৰ্ডত আমি সেই ব্যৱস্থা আমি ৰূপায়ণ কৰিম এই ব্যৱস্থা যোৱা 35 বছৰেই হওক আজি কি কয় ৰূপায়ণ হোৱা নাছিল আমি ৰূপায়ণ কৰিম তাৰ কাৰণে তেখেতসকলে এখন কমিটিও কৰি দিলে সকলোৱে জানে বিপ্লৱ শৰ্মাৰ নেতৃত্বত আৰু তেওঁলোকেও বিচাৰিছিল আৰু আশ্বাস দিছিল প্ৰধানমন্ত্ৰীও গৃহমন্ত্ৰীও যে এই ৰিপৰ্ট অহাৰ লগে লগে আমি ইমপ্লিমেণ্ট কৰিম ঠিক এই আজি বিপ্লৱ শৰ্মাৰ কমিটিয়ে এই সকলোৰ লগত আলোচনা কৰি এতিয়া প্ৰতিবেদন দিবলৈ বিচাৰিলে কেন্দ্ৰীয় চৰকাৰে পিঠিয়ে দিলে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক ইগন'ৰহে অৱজ্ঞা কৰাহে আমি দেখিবলৈ পালোঁ আৰু সেই অৱজ্ঞা কেৱল সেই কমিটিখনৰ কাৰণে নহয় সেই গোটেই অসমবাসীৰ মই ভাবোঁ তেওঁলোকে অৱজ্ঞা কৰা হৈছে আৰু আমি কৈছোঁ ৰিপৰ্টটো পাব্লিছ কৰিব লাগে এতিয়া লুকুৱাই ৰখাৰ কি মানেতো আছে প্ৰথমটো মুখ্যমন্ত্ৰীক দিয়াটোতো আমি আপত্তি আছে এইটো দিব লাগিছিল হোম মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভায়া মিডিয়া কেলে বিধানসভাটো নহ'লে প্ৰথমে যে হেৰিয়ে ঠিক কৰক তোমালোকেতো কৈছে আমি ইমপ্লিমেণ্ট কৰিম ইমপ্লিমেণ্ট কৰা আকৌ বিধানসভাত ডিছকাছ কৰক আমুক ডিছকাছ কৰক ইজ এ ডিলেইং টেকটিক্স